আমাৰ AIUDF দলৰ ভাল হ'ব আৰু আমি তিনিটা আসনত প্ৰাৰ্থিত্ব আগবঢ়াইছিলোঁ আৰু আমি তিনিওখন আসনক লৈ আশাবাদী আৰু ধুবুৰী লোকসভা সমষ্টিত আমাৰ নেতা সাংসদ বদৰুদ্দিন আজমল চাহাবে দেশৰ ভিতৰতে সৰ্বাধিক ভোটত বিজয়ী হ'বলৈ গৈ আছে। আমি সকলোৰে পৰা দোৱা আৰু আশীৰ্বাদ বিচাৰিছোঁ অহা দিনত যাতে জনগণৰ পক্ষে ন্যায়ৰ পক্ষে সত্যৰ পক্ষে আৰু অন্যায়ৰ বিপক্ষে বলিষ্ঠতাৰে আৰু যুক্তিযুক্তভাৱে যাতে সাংসদ মৌলানা হজৰত বদৰুদ্দিন আজমল চাহাব আৰু তেওঁৰ সহযোগীসকলে যাতে মাত মাতি যাব পাৰে তাৰ কাৰণে অসমৰ জনগণৰ আশীৰ্বাদ আমাৰ একান্তই প্ৰয়োজন। অহা 4 তাৰিখে সকলো জল্পনাকল্পনাৰ পৰা অন্ত পৰিব। আমি বিচাৰিম যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰখনৰ বিদায়ৰ কাৰণে আমাৰ সাংসদ জয়ী হৈ নিশ্চিতভাৱে চৰকাৰ গঠনত অৰিহণা আগবঢ়াব পাৰিব। আমি জনগণৰ সুবাসীক এই মুহূৰ্তত কামনা কৰিছোঁ। যদি তেওঁলোকৰ প্ৰাৰ্থিত্ব আগবঢ়াইছিল, তেওঁলোকৰ সমৰ্থনত ব্যক্তি আছে তেওঁলোকৰ দলত, তেওঁলোকে ক'বই পাৰে। কিন্তু ধুবুৰীৰ যিটো বাস্তৱিকতে আৰু ধুবুৰীত যি ধৰণৰ চৰ্চা চলিছিল সেইটো বাস্তৱিকতাৰ লগত সম্পৰ্কিত নহয়। কাৰণ এই ধুবুৰী লোকসভা সমষ্টিত AIUDF দলৰ দলীয় সাংগঠনিক ভেটি যথেষ্ট মজবুত। আমি কেইবাজনো বিধায়ক এই লোকসভা সমষ্টি এলেকাধীন এলেকাত আছোঁ আৰু আমি সকলোৱে কালেক্টিভলি আৰু দলৰ কাম কৰিছিলোঁ আৰু জনগণৰ আকুণ্ঠ মৰম ভালপোৱা ইত্যাদি আমি লাভ কৰিছোঁ। সকলো জাতি জনগোষ্ঠীৰ মানুহে আমাক ভোট দিছে আৰু বিশেষভাৱে আপুনি চাব বিলাসীপাৰাতে হওক গোলকগঞ্জতে হওক অনাসংখ্যালঘু মানুহেও যথেষ্ট পৰিমাণে AIUDF দলক ভোট দিছে। গতিকে এইবিলাক সকলোখিনি মিলাই আৰু আমাৰ কাৰণে এটা খুব ভাল ভোট পোৱা ঠাই মহিলাসকলে আই মাতৃসকলে আমাৰ দলটোক যথেষ্ট বেছি ভাল পায়, তেওঁলোকেও বিপুল পৰিমাণে আমাক ভোট দিছে। গতিকে 27 লাখ ভোটৰ মাজতে ইমান সহজতে প্ৰেডিকশ্যন কৰি দিয়াটো ইমান সহজ নহয়। বদৰুদ্দিন আজমল চাহাবৰ গণভিত্তি আছে, তেওঁৰ জনপ্ৰিয়তা থকা নেতা, গতিকে তেওঁৰ নামত তেওঁৰ দলৰ নামত যথেষ্ট ভোট আছে আৰু তেখেত এজন দক্ষ নেতা, দক্ষ সাংসদ, জনগণৰ বিপদে আপদে সদায় কাষত থকা মানুহ হিচাপে তেওঁ কোনো গুণেই তেওঁ নিশ্চিত বিজয়ী হ'ব। নগাঁৱত আমি খুব কঠিন যুঁজ এখন হ'বলৈ গৈ আছে আৰু নগাঁৱত আমাৰ প্ৰাৰ্থীগৰাকীও শক্তিশালী প্ৰাৰ্থী আজি আমিনুল ইছলাম চাহাব বিধানসভাত আপোনালোকে দেখিছে যি ধৰণৰ জনগণৰ পক্ষত তেওঁ আৱাজ তোলে, যি ধৰণৰ তেওঁ আপোচহীন চৰিত্ৰ, এই গোটেইখিনি মিলাই নগাঁৱত প্ৰথমবাৰৰ কাৰণে এজন সংখ্যালঘু সাংসদ পাবলৈ গৈ আছে। নগাঁৱৰ সাংসদগৰাকীৰ কাৰণেও সাংসদ পদপ্ৰাৰ্থীগৰাকীৰ কাৰণেও আপোনালোকৰ পৰা সুবাসীক আমি বিচাৰিম। ইণ্ডিয়া গঠবন্ধনটো এটা দুৰ্ভাগ্যজনকো তেওঁলোকে আমাক গঠবন্ধনত লোৱা নাই, সেইটো সুকীয়া কথা। কিন্তু আমিওতো বিচাৰোঁ যে BJP বিৰোধী আমি শক্তি হিচাপে তেওঁলোকে তেওঁলোকৰ স্বাৰ্থত ভূপেন বৰাৰ নিচিনা অদূৰদৰ্শী নেতা, অখিলৰ নিচিনা বাতুলামি কৰা আৰু ৰাজনীতিক এটা মজাক হিচাপে লোৱা আৰু কেতিয়াও আদৰ্শত অটল নথকা লফিয়াই ফুৰা এজন নেতৃত্বই এই অসমৰ এইবিলাক লৈছিল, এই দায়িত্ববিলাক লৈছিল। যাৰ কাৰণে বৰপেটা লোকসভা সমষ্টিত CPIMও প্ৰাৰ্থী দিলে, আপোনাৰ কংগ্ৰেছেও প্ৰাৰ্থী দিলে আৰু লুৰিনৰ দলৰো একালৰ নেতা নাতি এতিয়াও দুলু আহমেদ সেইবিলাকেও প্ৰাৰ্থী দিলে। তেতিয়া তেওঁলোকৰ গঠবন্ধন ক'ত আছে? তেওঁলোকে গঠবন্ধন কৰি গোটেই ভাৰতবৰ্ষত অমুক হৈছে। আজি ৰায়বেৰেলীত দেখোন ৰাহুল গান্ধী ইলেকশ্যন খেলি আছে CPIৰ বিৰুদ্ধে। কিয় তেওঁলোকৰ গঠবন্ধন তাতে ক'ত গৈছিল? সেইটো যে ফ্ৰেণ্ডলি হৈছে সেইটো কথা ক'ব লাগিছিল। ক'ৰবাত কোনদিনা কৈছেনে দুয়োটা পাৰ্টি মিলি একেলগে ষ্টেটমেণ্ট দি যে আমি ইয়াতে ফ্ৰেণ্ডলি কণ্টেষ্ট কৰি আছোঁ? হোৱাটো নাই। গতিকে এই গঠবন্ধনৰ কথাবিলাক অকণমান অস্পষ্ট। তাৰপিছতো আমি আশাবাদী আছিলোঁ যে ডাঙৰ ডাঙৰ পাৰ্টিবিলাক আছে, যেনেকুৱাকৈ তৃণমূল কংগ্ৰেছেই হওক বা অন্যান্য পাৰ্টি হওক, তো সেইবিলাক ডাঙৰ ডাঙৰ পাৰ্টি, সেই পাৰ্টিবিলাকে গোটেই ভাৰতবৰ্ষত এটা প্ৰভাৱ পেলাব। কিন্তু তৃণমূল কংগ্ৰেছে অসমতো চাওক, শিলচৰত তৃণমূল কংগ্ৰেছে বিচাৰিছিল, তেওঁলোকে প্ৰাৰ্থী নিদিলে, কংগ্ৰেছে যাতে জোৰকৈ এজন অপৰিচিত মুখক প্ৰাৰ্থী দিলে। এতিয়া শিলচৰত ইমান সুন্দৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৰাজেশ শ্যাম বিশ্বাস এবাৰ সাংসদ, আনবাৰ তেওঁ অকণমান ভোটত পৰাজিত হৈছে। তেনেকুৱা ব্যক্তিক তেওঁলোকে বঞ্চিত কৰি কংগ্ৰেছে এৰি নিদিলে। গতিকে কংগ্ৰেছৰ একঘেয়ামী, কংগ্ৰেছৰ অদূৰদৰ্শী ৰাজনৈতিক চিন্তা আৰু বৰ বেছি হয় হুজুৰ চৰিত্ৰ, নিজস্বতা, অসমৰ ৰাজনীতিৰ লগত মিলি থকা নিজস্বতা নথকাৰ কাৰণে এইবিলাক বিভিন্ন বিপৰ্যয় অসমত হৈছে। তেওঁলোকে AIUDFৰ লগত যেতিয়া মহাজোঁট আছিল, সেই মহাজোঁট কাকো নোকোৱাকৈ তেওঁলোকে ভাঙি দিছিল। কংগ্ৰেছৰ এইবিলাক কথা অসমৰ জনগণে জানে, অসমৰ জনগণে বুজে আৰু অসমৰ জনগণে এইবিলাক কথা ৱাকিবহাল ৰাখি ৰাজনীতিৰ বিভিন্ন আলোচনা সমালোচনা আৰু ৰাজনীতিৰ পৰামৰ্শ জনগণক দিয়া উচিত।